হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনাৰ সকলোৱে ভালেই আছে। 10 টকাৰ পানী পুৰিয়ে হেঁপাই নপলায়, সেইকাৰণে আজি ৰাতিপুৱাতে মটৰ অকণমান তিয়াই থৈ দিলোঁ। ইফালে পুতুককৈ মনত পৰিল যে পানী পুৰি পাপৰটোৱে নাই। এইফালে ঘুগুনিখিনি বনাবলৈ কাৰণে অকণমান পিঁয়াজ, জলকীয়া দুটা আৰু অকণমান বিলাহী লৈ ল'লোঁ। 1 চামুচ হালধি, 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ জিৰা আৰু 1 চামুচ ধনিয়া পাউডাৰ। সোৱাদ বুজি 1 চামুচ নিমখ, অকণমান গৰম মছলা আৰু লাষ্টত অকণমান মেগী মছলাও এড কৰিব পাৰে। মেগী মছলা আপোনালোকৰ বাবে অপশ্যনেল হয়। ইয়াতে বহালোঁ কুকাৰত অকণমান তেল দিলোঁ। তেল গৰম হোৱাৰ পিছত কাটি থোৱা জলকীয়া, পিঁয়াজ আৰু বিলাহীখিনি তেলৰ মাজত ভালকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰাৰ পিছত দি দিলোঁ আদা নহৰু পেষ্টখিনি দিয়াৰ পিছত যিখিনি মছলা মিক্স কৰি থৈছিলোঁ এইখিনি ঢালি পিনে ভালকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত দিলোঁ অকণমান পানী অকণ দি পিনে লাষ্টত ফুড কালাৰ মিক্স কৰিলোঁ। ফুড কালাৰ আপোনালোকৰ বাবে অপশ্যনেল হয়। লাষ্টত আৰু অকণ পানী এড কৰিলোঁ। এড কৰাৰ পিছত দি দিলোঁ তেতেলী দিয়াৰ পিছত এই লাষ্টৰ ষ্টেপটো হ'ল মটৰখিনি ঢালি দিয়া। মটৰখিনি ঢালাৰ পিছত 8 to 9টা হুইচেল মৰাৰ পিছত আমাৰ ঘুগুনিখিনি খাবলৈ ৰেডি হৈ গ'ল। এইফালে দিলোঁ পানীৰ মাজত ঢালিলোঁ তেতেলীখিনি যাতে তেতেলী পানী বনাব পাৰোঁ। ইয়াত তাৰপিছত লাষ্টত টি ষ্টেইনাৰৰ মাজত এইখিনি ৱাটাৰখিনি ছেপাৰেট কৰি ল'লোঁ। ইয়াৰ পিছত তেতেলী পানীত দিলোঁ অকণমান চাট মছলা আৰু আমচুৰ পাউডাৰ। লগতে আপোনালোকে যদি বিচাৰে অকণমান নিমখো দিব পাৰিব। পুচকা পাপৰ যিটো আনিছিলোঁ সেইখিনি ভজাৰ ক্লিপটো থাকিয়েই গ'ল। ইফালে ৰেডি হৈ গ'ল আমাৰ টেষ্টি পানীপুৰি। আপোনালোকে পানীপুৰি ভাল পায় নাই জনাবচোন। দোকানত গ'লে যে ইমান অকণমান পানীপুৰি দিয়ে, হেঁপাই নপলায়। সেইকাৰণে ঘৰতে বনাই কেতিয়াবা খাবচোন, একদম হেঁপাহ পলুৱাই কিমান ভাল লাগে। আজিৰ পানীপুৰি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবচোন। লাষ্টত লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।